হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি এফালে আহি আছোঁ, এফালে আমাৰ মিস্কাও আছে লগত আৰু তাইৰ কাৰণে আহিছোঁ আচলতে। তাই মানে এটা ড্ৰয়িঙৰ কম্পিটিশ্যন কৰিছিলে, তাতে প্ৰাইজ এটা আনিবলগীয়া আছিলে, সেইবাবে আমি গৈছোঁ দুলীয়াজান ক্লাবলৈ আৰু সেয়া গৈয়ে আছোঁ আৰু। এইদৰে মনটো ভাল লাগি যায় যেতিয়া কিবা এটা তাই প্ৰাইজ পায়, তাইৰো মনটো ভাল লাগে আৰু পেৰেণ্টছ হিচাপে আমাৰো মনটো ভাল লাগি যায়। এইটো হৈছে ইনডোৰ ষ্টেডিয়াম আৰু ইয়াতে তাই সদায় টেবুল টেনিছ খেলিবলৈ আহে আৰু এইফালে আছে দুলীয়াজান ক্লাবটো। আমি এতিয়া ক্লাবৰ ভিতৰলৈ যাম, প্ৰাইজ যিহেতু তাতে ডিষ্ট্ৰিবিউশ্যন কৰিছে আৰু এয়া আমি আহি আছোঁ। আচলতে আজি মানে অইল ইণ্ডিয়াই ফিল্ড ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টে পাতিছিলে ৱৰ্ল্ড ৱাটাৰ ডে'ৰ কাৰণে ড্ৰয়িং কম্পিটিশ্যনটো আৰু সেই তাতে তাই প্ৰাইজ পাইছিলে আৰু ইমান ধুনীয়াকৈ সজাইছে চাওকচোন। এইখন বৰ ধুনীয়া লাগিছে দেখিবলৈ। লগতে আৰু যিসকলে প্ৰাইজ পাইছিলে ড্ৰয়িং কম্পিটিশ্যনত তেওঁলোকৰ ড্ৰয়িংবিলাকো ইয়াতে ধুনীয়াকৈ সজাই থৈ দিছে, ইমান ধুনীয়া লাগিছে নহয়নে? আৰু যিহেতু কেইবাটাও গ্ৰুপত বিভক্ত হৈ থাকে ড্ৰয়িং কম্পিটিশ্যনবিলাক, প্ৰতিটো গ্ৰুপৰে যিসকলে প্ৰাইজ পাইছে সেই সকলোৰে ড্ৰয়িংবিলাক ইয়াতে ধুনীয়াকৈ সজাই থৈছে, বৰ ধুনীয়া লাগিছে দেখিবলৈ। ইখনতকৈ সিখন ভাল লাগিছে সঁচাকৈ। আজিকালি ল'ৰা ছোৱালীবোৰ বহুত স্মাৰ্ট হয়, বহুত ইণ্টেলিজেণ্ট হয়। সৰু সৰু ল'ৰা ছোৱালী অঁকা ছবিবোৰে ইমান ধুনীয়া নহয়, মানে ভাল লাগি যায় চালে। তাৰপিছতে গ'লোঁ আমি অডিটৰিয়ামলৈ আৰু ইয়াতে সকলোবিলাক মানুহে বহি আছিলে আৰু আমিও গৈ অকণমান সময় তাতে বহিলোঁ আৰু খুব ধুনীয়াকৈ এগৰাকী ডক্টৰে বৰ ধুনীয়া কথা কিছুমান কৈ আছিলে পানীৰ ওপৰত আৰু তেওঁৰ পৰা আমি আজি বহুত নজনা কথা আচলতে শিকিবলৈ পালোঁ। আৰু তাৰপিছতে এখন নৃত্য নাটিকা কৰিলে দুলীয়াজান ক্লাবৰ মিউজিক একাডেমীৰ ল'ৰা ছোৱালীসকলে। খুব ধুনীয়া লাগিলে নৃত্য নাটিকাখন আৰু পানীৰ ওপৰতে আধাৰ কৰি বনোৱা হৈছিলে আৰু খুব ধুনীয়াকৈ বুজাই দিলে কিদৰে মানুহে পানী প্ৰদূষণ কৰে আৰু লগতে কেনেদৰে পানী আমি ছেভ কৰিব লাগে, সেই সকলোবোৰ খুব ধুনীয়াকৈ বুজাই দিলে। তাৰপিছতে সময় আহিল প্ৰাইজ ডিষ্ট্ৰিবিউশ্যনৰ আৰু যিহেতু এনাউন্স কৰিছিলে সেইবাবে আমি সকলোবিলাক অকণমান আগবাঢ়ি গৈছোঁ আৰু এয়া ফাৰ্ষ্ট প্ৰাইজ পোৱাগৰাকী, তাই প্ৰাইজ আনিবলৈ গৈছে আৰু তাই খুব ধুনীয়া ড্ৰয়িং কৰে, বৰ ভাল লাগে সঁচাকৈ তাইৰ ড্ৰয়িংবিলাক চাই। লগতে আমাৰ মিস্কাও আনিলেগৈ তাইৰ প্ৰাইজটো আৰু সঁচাকৈ খুব ভাল লাগে এইদৰে নিজৰ ল'ৰা ছোৱালীয়ে যদি কিবা এটা সৰু সুৰাকৈ হ'লেও কিবা এটা পায়, সেইটো আচলতে আমাৰ মাক দেউতাকবিলাকৰ কাৰণে বহুত ডাঙৰ কথা আৰু বহুত গৌৰৱৰ কথা। এইদৰে লোৱা সৰু সৰু খোজবিলাকেইটো জীৱনত ডাঙৰ কিবা এটা কৰিবৰ বাবে সাহস দিয়ে নহয়নে? সেয়েহে মই তাইক কম্পিটিশ্যনবিলাকত অকণমান ভাগ লওঁ যাতে নিজৰ ওপৰত কনফিডেঞ্চ আৰু বাঢ়ি যায় আৰু প্ৰত্যেককে আচলতে আমি প্ৰাইজ পাওঁ নাপাওঁ কিন্তু সিহঁতক কম্পিটিশ্যনবিলাকত আচলতে পাৰ্টিচিপেট কৰিবলৈ দিবই লাগে। আৰু এখন চাৰ্টিফিকেট, তাই থাৰ্ড প্ৰাইজ পাইছিলে। মই চাৰ্টিফিকেটবিলাক খুব ধুনীয়াকৈ থৈ দিওঁ কাৰণ পিছলৈ চাব পাৰিব ক'ত ক'ত তাইক মই লৈ গৈছিলোঁ কম্পিটিশ্যনত পাৰ্টিচিপেট কৰিবলৈ কাৰণে। আৰু এয়া হৈছে প্ৰাইজটো। এইদৰে পেকিং থাকিলে খুব এক্সাইটেড হৈ থাকে কিনো আছে ভিতৰত চাবৰ কাৰণে। তাৰপিছতে তাই সেয়া প্ৰাইজটো খুলি মেলি চাইছে আৰু ভিতৰত খুব ধুনীয়া এটা কাপৰ ছেট আছিলে, কাপ প্লেটৰ। আৰু তাই প্ৰাইজটো খোলাৰ পিছতে অকণমান আপছেট হৈ গৈছে কাৰণ এই সৰু ল'ৰা ছোৱালীবিলাকে আচলতে বস্তুবিলাক ভাল নাপায়। সিহঁতে সদায় ট্ৰফি বিচাৰে, ট্ৰফিয়ে খুব ভাল পায় বা সিহঁতৰ কামৰ যিকোনো বস্তু পালে সিহঁতে খুব ভাল পায়। কিন্তু তাই যিহেতু এইবোৰ কাপৰ ছেটটো পোৱাৰ কাৰণে তাই মোক কৈছে, মা এইটো তোমাৰহে কামৰ বস্তু, মোৰ নহয়। মই কৈছোঁ হ'ব দিয়া, একো নাই, ঠিকেই আছে, ভালেই দিছে যি দিছে। আৰু সেয়া এইটো কাপ প্লেটৰ ছেট হয় আৰু ল'ৰা ছোৱালীবিলাকে আচলতে সিহঁতৰ যোগ্য বস্তু দিলেহে খুব ভাল পায়। কিন্তু ভালেই লাগিছে বাৰু কাপৰ ছেটটো চাওকচোন, এয়া কাপ প্লেটৰ সৈতে। আৰু আজি ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আজিলৈ আহিছোঁ, বাই।